নমস্কাৰ শিক্ষাগুৰুসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি বিদ্যালয়সমূহত ট্ৰেইনিং বা অন্যান্য ক্ষেত্ৰত যেতিয়া শিক্ষাগুৰুসকল উপস্থিত থাকিব নোৱাৰে বা অন্যান্য অফিচিয়েল ডিউটিত তেওঁলোক যাবলগীয়া হয়, সেই দিনটোত পে আউট অৰ্থাৎ পে কাট হোৱাৰ পৰা কিদৰে বাচিব পাৰে, অৰ্থাৎ শিক্ষা সেতু এপত কিদৰে অডি ল'ব পৰা যায়, সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আহকচোন আমি এতিয়া মোবাইল স্ক্ৰীনলৈ যাওঁ আৰু সম্পূৰ্ণ প্ৰচেছটো জানিবলৈ চেষ্টা কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ চাৰ্চ কৰিব আৰু শিক্ষা সেতু আছাম বুলি চাৰ্চ কৰি দিব। ইয়াৰ লগে লগে যিটো প্ৰথম পেজ খোল খাব, সেই পেজটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ অপেন হ'ব আৰু এই পেজটোত আপোনালোকে স্কুলৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি পেলাই আপোনালোক লগ ইন হৈ ল'ব। মই এতিয়া লগ ইন হৈ ল'লোঁ। ইয়াৰ পিছতেই চুকত থকা তিনিটা ডটত, অৰ্থাৎ বাওঁফালে চুকত যি তিনিটা ডট আছে, মই অলপ জুম কৰি লৈছোঁ। এই চুকত থকা তিনিটা ডটত আপোনালোকে গৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এখন নতুন ডেছবৰ্ড খোল খাব আৰু এই ডেছবৰ্ডৰ তললৈ আহি টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছতেই টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছত আপোনালোকে যেতিয়া ওপৰলৈ স্ক্ৰল কৰিব, এইদৰে যেতিয়া ওপৰলৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে তাত এটা অপশ্যন দেখিবলৈ পাব, ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন, আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগতে যদি লিভ লৈ থৈছে সেইসমূহ দেখিবলৈ পাব আৰু তাৰ ৰাইট চাইডে ক্লিক কৰাত এটা আপডেট ৰিজন বুলি এটা অপশ্যন ওলাব। ইয়াত আপোনালোকে ক্লিক কৰি দিলেই আপোনালোকৰ আপডেট এবচেণ্ট ৰিজন ওলাব। তাত আপোনালোকৰ নেমটো ওলাব। নেমৰ পিছতেই এবচেণ্ট অৰ্থাৎ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ আপোনালোকে ছুটি ল'ব সেইটো ওলাব। তাৰপিছতে এবচেণ্টৰ ৰিজনটো দিব লাগিব। ৰিজন অ'ডি দিব পাৰে বা অন্যান্য ৰিজন ট্ৰেইনিং কিবা থাকিলে ট্ৰেইনিং দিব। তাৰপিছতে তলত আহিব আপোনালোকৰ ডকুমেণ্ট, অৰ্থাৎ আপোনালোকে যেতিয়া গেলাৰীত যাব, গেলাৰীত গৈ পেলাই আপোনালোকে কিটো ডকুমেণ্ট দিব বা এপ্লিকেশ্যন থাকিলে সেইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতেই ছাবমিট অপশ্যন ওলাব আৰু ছাবমিটত আপোনালোকে ক্লিক কৰি দিলেই এইদৰে এটা পেজ খোল খাব আৰু পেজটো খোল খাই আপোনালোকক দেখাব যে 45 মিনিটৰ ভিতৰতে আপোনালোকৰ ছুটিটো অৰ্থাৎ অডিটো সম্পূৰ্ণ হ'ব। যদিও অডি লোৱাৰ 45 মিনিট বা আধা ঘণ্টাৰ পিছত এপ্ৰুভ হ'বলৈ দেখায়, কিন্তু আপোনালোকে 5 মিনিট বা 10 মিনিট পিছত যেতিয়া পুনৰবাৰ শিক্ষা সেতু অপেন কৰিব, তাৰপিছত আপোনালোকে আপোনালোকৰ অডিটো ষ্টাফ লিভ এপ্ৰুভেলত গৈ আপোনালোকে এপ্ৰুভ বা ৰিজেক্ট কৰিব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হৈছে। যদি ভিডিঅ'টো চাই আপোনালোক উপকৃত হয়, তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।